হেল্ল' গাইজ, আজি বেটাক লৈ আহিলোঁ মিউজিয়ামলৈ বুলি। আছাম ষ্টেট মিউজিয়াম, দীঘলীপুখুৰী পাৰত থকা। আপোনালোকে চাই থাকিব। যিহেতু মই এই ভিডিঅ' বা ফটো যি লৈছোঁ সেয়া মনে মনেহে লৈছোঁ, কাৰণ মোবাইল ভিডিঅ' বা ফটো মৰা এলাউ নাই ভিতৰত। চিকিউৰিটি নথকাৰ সুযোগ লৈ বা চিকিউৰিটিয়ে নাচাওঁতে মনে মনে দুটামান ভিডিঅ' আৰু ফটো তুলি ল'লোঁ, বোলো আপোনালোককো দেখাব পাৰিম আৰু মোৰ স্মৃতিস্বৰূপে থাকি যাব। বেটাই কিন্তু বহুত ভাল পাইছে পুৰণা বস্তুবোৰ দেখি পেলাই, কেনেকুৱা কি আছিলে। আৰু এইফালে আমি বাহিৰলৈ ওলাই আহিলোঁ, আৰু এইফালে লেফ্ট ছাইডেও আৰু এটা মিউজিয়াম আছে, আপোনালোকে চাই থাকিব। আৰু ফুলনি বাগিচাখনত ইমান ধুনীয়া ধুনীয়া বেলি ফুল লাগি আছে নহয়, ইমান ভাল লাগিলে দেখি পেলাই। একপি ফটোও মাৰি ল'লোঁ, ভিডিঅ' এটাও কৰি ল'লোঁ। আৰু ইফালে থকা বিল্ডিংটোতো আমি গ'লোঁ, তাতো বহুত মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, বহুতখিনি ফ্ল'ৰ। আৰু মোৰ বিশেষকৈ আৰ্ট গেলেৰীটো চাবলৈ খুব মন আছিল, কিন্তু আৰ্ট গেলেৰীটো কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰতে আছে, সেয়েহে বিশেষ একো চাব নোৱাৰিলোঁ। আমি গুচি আহিলোঁ আৰু আহি পেলাই এয়া বাহিৰত আহি ভাত খালোঁ। ভাত খাই পেলাই ভাবিলোঁ দীঘলীপুখুৰীতে এপাক সোমাই পেলাই যাওঁ, কিন্তু বেটাৰ আমনি লাগিছে বুলি ক'লে, ভাগৰো লাগিছে হেনো তাৰ। কি চাম বোলে, ইয়াত বোলে একো নাই, পাৰ্কলৈ মই নাযাওঁ বুলি ক'লত এতিয়া বাই ঘৰলৈ